এইবাৰ ধুবুৰীৰ পৰিৱেশ সম্পূৰ্ণ সুকীয়া। বদৰুদ্দিন আজমল চাহাবে জৰাপকা কৰি দুটা টাৰ্মত দুটা নিৰ্বাচনত তেখেত জয়ী হৈছিল, তিনিটা টাৰ্মত। এইবাৰ সেই পৰিৱেশ তাত নাই। আৰু কংগ্ৰেছৰ বিভাজনকামী ৰাজনীতিটো আছেই, কিন্তু আমি ভাবো যে কংগ্ৰেছে যিহেতু দীঘলীয়া সময় দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপকৰ্ম, সাম্প্ৰদায়িক ৰাজনীতি, বিভাজনকামী ৰাজনীতি কৰি আহিছিল, আৰু ভূপেন বৰা ডাঙৰীয়াৰ যিখন দোকান, এই সাম্প্ৰদায়িক ৰাজনীতিৰ, বিভাজনকামী ৰাজনীতিৰ, এই দোকানখন এইবাৰ চিৰকাললৈ বন্ধ হ'ব আৰু ধুবুৰীত আমি জয়লাভ কৰিম। বৰপেটা খুবেই ভাল, বৰপেটা খুবেই ভাল, আৰু সেইকাৰণে বৰপেটা পাবৰ কাৰণে আমি অলপ আগ্ৰহী আছিলো। আপোনালোকে জানেই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ইয়াৰ ডেমোগ্ৰাফি সম্পূৰ্ণৰূপে সলনি হৈছে, ভোটিং বিহেভিয়াৰ সলনি হ'ব। আৰু ফণীভূষণ চৌধুৰী দীঘলীয়া দিন অসম বিধানসভাত বঙাইগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰি আছিল অষ্টমবাৰৰ বাবে। জনপ্ৰিয়তা দিনক দিনে বাঢ়িছে, যাৰ বাবে বঙাইগাঁৱত এইবাৰ প্ৰাৰ্থী হ'ব বুলি, লোকসভাৰ প্ৰাৰ্থী হ'ব বুলি মানুহে কান্দিছিল। গতিকে তেখেতৰ গ্ৰহণযোগ্যতাটো ব্যক্তি হিচাপেও তেখেতৰ গ্ৰহণযোগ্যতা গোটেই সমষ্টিটোতেই আছে। আৰু ভাৰতীয় জনতা পাৰ্টি UPPLৰ কৰ্মকৰ্তাসকলে প্ৰাৰ্থীগৰাকীক জিকাবলৈ আমাৰ দলৰ কৰ্মকৰ্তাসকলতো আছেই, তো উঠি পৰি লাগিছে। বিভিন্ন ছেকশ্যনৰ জনসাধাৰণ ওলাই আহিছে। অহা 17 এপ্ৰিল তাৰিখে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব। গতিকে তাৰ পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া। আজি আমি গৈ আছো নলবাৰীতে, এতিয়া আমাৰ এখন সভা আছে। আমি আশা কৰিছো খুব ভালদৰে আমি তাত জয়লাভ কৰিবলৈ সক্ষম হ'ম। সভাপতি ডাঙৰীয়া, মই এটা কথা সুধিব বিচাৰিম। যিহেতু প্ৰথমে আপোনাৰ লগতে কেন্দ্ৰীয় বৃন্দক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। মোৰ প্ৰশ্নটো অকণমান ব্যতিক্ৰম এইভাৱে মই কৰিলো যে আমি সংবাদ আমি ল'বৰ বাবে বিভিন্ন ঠাইত আমি যাওঁ, সেই সময়ত আমি শুনিবলৈ পোৱা যায় যে যদিহে অসম গণ পৰিষদে মিত্ৰতা নাথাকিলে হয়, আজিৰ সময়ত অসমৰ ৰাইজৰ বিকল্প নাই বুলি কিছু মহল কিছু ক্ষেত্ৰত আমি শুনিবলৈ পাওঁ। যদিহে মিত্ৰতা নাথাকিলে হয়, তেনেহ'লে অসম গণ পৰিষদ আজিৰ সময়ত একমাত্ৰ এনেকুৱা এটা দল হ'ল হয় যিটো দলক ৰাইজে আঁকোৱালি ল'লে হয়। এই ক্ষেত্ৰত আপুনি কি ভাবে, বা এই সমগ্ৰ যিটো মিত্ৰতাৰ পৰা লগতে ৰাইজৰ জনগণে কোৱা এই কথাফাকি কিমান যুক্তিসংগত আছে বুলি আপুনি ভাবে? চাওক, আমাৰ ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দল আছে। আপোনালোকে জানেই যে কেইটামান আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছিল অসম গণ পৰিষদক বদনাম কৰি, যে আঞ্চলিকতাবাদ ধ্বংস কৰিলে। আমি তেতিয়াই কৈছিলো যে সেই দলবোৰ, আজি যিবোৰ মানুহে এনেবোৰ কথা কয়, আমি ভাবো তেওঁলোক আঞ্চলিকতাবাদৰ সমৰ্থক নহয়, অগপৰো সমৰ্থক নহয়। যোৱা 2021 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম জাতীয় পৰিষদ জন্ম হৈছিল, আৰু বহুকেইটা দল আপোনালোকে জানে। ইলেকশ্যন কমিশ্যনৰ স্বীকৃতি পাইছে নে নাই নাজানো। সেই দলবিলাকে এতিয়াও আমাক কয় বিশ্বাসঘাতক। যে অসম গণ পৰিষদ দল ৰাইজৰ তেজেৰে গঢ়া দল, আৰু আমাৰ দলটো ক্ষমতাত থকা অৱস্থাতেই ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ লগত বন্ধুত্ব আমাৰ অতি পুৰণি। চেগা চুৰুকাকৈ আমি বিভিন্ন নিৰ্বাচনত একেলগে অৱতীৰ্ণ হৈছো। 2000ত হৈছো, 2016ত হৈছো, 2001ত হৈছো। এনেধৰণে তাৰ মাজত হৈ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনতো আমাৰ মিত্ৰতা হৈছে। তো 2021ত আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছো আৰু চৰকাৰত আছো, আৰু এইবছৰ আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছো। যোৱা লোকসভা সংসদীয় সমষ্টিতো আমি অৱতীৰ্ণ হৈছিলো, যোৱা লোকসভা নিৰ্বাচনতো। আৰু সেই সময়ত আমি 3টা চিটতে অৱতীৰ্ণ হৈছিলো। তেতিয়া ডিলিমিটেশ্যন হোৱা নাছিল, সমষ্টিৰ আকাৰ সলনি আছিল, আৰু আমি নিশ্চিত নাছিলো যে আমি কোনোবা সমষ্টিত আমি জিকিব পাৰিম। যাৰ বাবে আমি সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীক কৈছিলো যে আমাৰ অসুবিধা হ'ব পাৰে, আমাৰ জিকাত কৈছে যে বিজেপিৰ আৰু অসুবিধা আছে এইকেইটা সমষ্টিত, তাৰ ডেমোগ্ৰাফি সুকীয়া ধৰণৰ। যদি আপোনালোকে জিকিব নোৱাৰে তেতিয়াহ'লে আমি ৰাজ্যসভাত এখন আসন দিম। সেইমতে কথা ৰাখিলে, নিজৰ কমিটমেণ্টক সন্মান জনাই আমাক ৰাজ্যসভাত আসন দিলে। এইবাৰ বিধানসভা নিৰ্বাচনত
আমাৰ লগত বুজাবুজি হৈছিল যে আপোনালোকক এইবাৰ আমি এখন জিকা আসন দিম। তো সেইমতে আমি দুখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু দুইখনতে আজি প্ৰচুৰ সম্ভাৱনা আছে, জনসাধাৰণৰ সহযোগিতা পাইছো। গতিকে কোনোবাই বেলেগ বেলেগ ধৰণৰ অভিযোগ দিব পাৰে, জাতীয় পৰিষদে বেলেগ কথা ক'ব পাৰে, কিন্তু চাওক আজি এই যিবিলাক আঞ্চলিক ৰাজনৈতিক দল বৰ্তমান সময়ত ৰাজ্যখনত জন্ম হৈছে, 855 জনক হত্যা কৰা অসম আন্দোলনত কংগ্ৰেছৰ লগত মিত্ৰতা কৰি পেলাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো কেনে জাতীয়তাবাদ আৰু কেনে স্বাভিমান, সেই কথা আমি এতিয়াও বুজি পোৱা নাই। আপোনালোকে বুজি পাই যদি নাজানো। গতিকে আমি সকলো দিশ চালি জাৰি চাই, কাৰণ আপোনালোকে জানে যে এখন চৰকাৰে আজি কনষ্টিটিউচনেল যিটো ষ্ট্ৰাকচাৰ দেশৰ সংবিধানত, কেৱল ৰাজ্য চৰকাৰে বহুত কাম অকলে কৰিব নোৱাৰে, যাৰ বাবে কেন্দ্ৰৰ সহায় লাগে। আৰু সেইকাৰণেই অসম গণ পৰিষদ দল এককভাৱে ক্ষমতাত থাকোঁতেও কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ হৈছিল। গতিকে আজিৰ যিটো বাস্তৱ ৰাজনীতি, তাৰ লগত আমি খোজ মিলাই আগবাঢ়িছো আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি অনাগত দিনত দলটোক আকৌ আমি আৰু অধিক শক্তিশালী কৰিব পাৰিম। যিকোনো ৰাজনৈতিক দলৰে উত্তৰণ থাকে, বিপৰ্যয় থাকে, আমাৰো তেনেকুৱা হৈছে। কিন্তু বৰ্তমান সময়ত আমি নতুন তেজৰ বাবে দুৱাৰ খুলি দিয়াৰ কাৰণে, নতুন তেজৰ আমদানিৰ বাবে বহুত যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আমাৰ দললৈ আহিছে। আমি বহুত সহযোগিতা বৰ্তমান সময়ত আমি লাভ কৰিছো। ৰাজ্যখনৰ প্ৰতিটো সমষ্টিত আমাৰ শিপা আছে আৰু সেই শিপাবিলাকক সাৰ পানী দি অনাগত দিনত অসম গণ পৰিষদ দলক অধিক মজবুত কৰিম। এইকাৰণেই মজবুত কৰাৰ কথা কৈছো। আমি এতিয়াও মনে প্ৰাণে আমি সদায় আমি এই কথাটো বিশ্বাস কৰো যে অসম গণ পৰিষদ দল অসমৰ মাটিত শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা, আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম সুৰক্ষিত হোৱা। আপুনি যিহেতু কংগ্ৰেছৰ কথা কৈছে, মই এটা কথা মই পুনৰবাৰ আপোনাক সুধিব বিচাৰিম। কোনখিনি পৰা কৈছে মই ধৰিব পৰা নাই। মই ইয়াৰ পৰা কৈছো। হয়, কওক। জাতীয়তাবাদৰ ধাৰা লৈ আপোনাৰ জন্ম হোৱা অসম গণ পৰিষদ যিহেতু বিজেপিত যোগদান হোৱা, এই বিষয়টো মই কোৱা কথা নহয়, মিত্ৰতাৰ ক্ষেত্ৰৰ কথা কৈছো। আমি কোৱা কথা নহয় যে ৰাইজে কৈছে যে ৰাষ্ট্ৰীয়তাবাদত হেৰাই গৈছে, বিলীন হৈ গ'ল অসম গণ পৰিষদ। মইতো কৈছোৱেই যে অসম গণ পৰিষদ দল আজিৰ অৱস্থাত ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা কৰা নাই। মানে আজিতো ধৰক আপোনালোকে দলটোৰ স্থিতি সম্পৰ্কে আপোনালোকে সকলোৱে ভালকৈ জানে। অসম গণ পৰিষদ দল 96ত যেতিয়া ক্ষমতাত আহিছে, চৰকাৰত থাকোঁতে ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা কৰিছিল, আৰু তেতিয়াৰ পৰা আমি সেই বন্ধুত্বটো আমি অব্যাহত ৰাখিছো। আমি কেতিয়াও কাকো বিশ্বাসঘাতকতা কৰা নাই আৰু সেই বন্ধুত্ব অব্যাহত আছে। আৰু আপোনালোকে দেখিছিল যে কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনৰ কেনেকুৱা ডেভেলপমেণ্ট হৈছিল আৰু আজিৰ ডেভেলপমেণ্ট কেনেকুৱা ধৰণৰ সকলো ক্ষেত্ৰতে। গতিকে আমি 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 কি বিচাৰো? আমি উন্নয়ন বিচাৰো, আমি বিকাশ বিচাৰো, অসমৰ খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত আমি বিচাৰো। আজি ডিলিমিটেশ্যন হৈছে, ডিলিমিটেশ্যনটো আমাৰ পুৰণা দাবী। আমি ডিলিমিটেশ্যন অসম গণ পৰিষদে পূৰ্বৰে পৰাই উত্থাপন কৰিলো। আজি ডিলিমিটেশ্যন কৰিছে, এইখন চৰকাৰ দিনত এয়া সম্ভৱ হৈছে। এনেধৰণে যিবোৰ ইছ্যু লৈ আমি সদায় মাত মাতি আহিছো ছাত্ৰাৱস্থাৰে পৰা বা আঞ্চলিক দল হিচাপে, সেই ইছ্যুবিলাকৰ ক্ষেত্ৰত NDA চৰকাৰে যিখিনি কৰিছে, নিশ্চিতভাৱে কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ জনগণ সুখী হৈছে। আৰু সেইকাৰণে মই কৈছো যে NDA এবাৰ অপ্ৰতিৰিক্ত উত্তৰ পূৰ্বাঞ্চলত আমাৰ ৰিজাল্ট যথেষ্ট ভাল হ'ব। মোৰ দুটা প্ৰশ্ন আছে। প্ৰথমটো হ'ল আপোনাৰ ডিলিমিটেশ্যনৰ পিছত পাৰ্টিকুলাৰলি বৰপেটা সমষ্টিটোত আপোনাৰ কি ধৰণৰ ডেমোগ্ৰাফিক পেটাৰ্ণটো কি ধৰণৰ চেঞ্জ হৈছে, কেনেকুৱা হয়? CPM-ৰ এটা ষ্ট্ৰং বেছ আছে, গতিকে CPM আপোনালোকৰ বাবে এটা চেলেঞ্জ হ'ব পাৰে নেকি? CPM আমাৰ কাৰণে চেলেঞ্জ নহয়। আজিৰ এই সময়ছোৱাত আমি সমগ্ৰ দেশত বামপন্থী দলবিলাকৰ যিটো স্থিতি, সেই সম্পৰ্কে দেশবাসী অৱগত, আৰু সেইকাৰণে এতিয়া বামপন্থী একেবাৰে দিশকতীয়া হৈ গৈছে। বিধানসভাত এখন লাভ কৰিছিলে, আৰু আপোনালোকে দেখিছেই যে এই বামপন্থী দলটো কংগ্ৰেছৰ লগত থাকে সদায়, কিন্তু তেওঁলোক ইউনাইটেড হ'ব পৰা নাই। আজি ইউনাইটেড হ'ব পৰা নাই। আজি কংগ্ৰেছৰ কেণ্ডিডেট আছে, বামপন্থী কেণ্ডিডেট আছে, ভোটখিনি কিন্তু একেখিনি, কথা বতৰা চিন্তা চৰ্চা ধ্যান ধাৰণাবোৰ প্ৰায় একেধৰণৰ। গতিকে বিৰোধী দলবিলাক কমপ্লিটলি ডিছইউনাইটেড, আৰু সেইটো আমাৰ কাৰণে মই ভাবো এই ৰাস্তাটো মসৃণ হোৱাই নহয়,
অধিক ভোট লাভ কৰাত এইটো আমাৰ কাৰণে সহায় হ'ব বৰপেটা লোকসভা সমষ্টি আৰু জাতীয় পৰিকল্প আছে তাত যি কংগ্ৰেছৰ লগত আছে দুলু আহমেদটো বেলেগ নহয় দুলু আহমেদ বুলি কোনেও নাজানে দুলু আহমেদক জাতীয় পৰিকল্প বুলি জানে ধৰ্মীয় সংখ্যালঘুৰ এজন যুৱক মই শুনা নাই আপুনি কি কৈছে ডিলিমিনেশ্যনৰ আপুনি এখন তালিকাখন উলিয়াই ললে হ'ব আৰু ডিলিমিনেশ্যনৰ ডেমোগ্ৰাফিৰ জানিবৰ কাৰণে আপুনি মোৰ পৰা কিয় জানিব লাগে আপুনিতো সংবাদ মাধ্যমৰ লগত জড়িত এজন ব্যক্তি আপোনাৰ হাতত আছে মনত আছে কাক লৈ বৰ্তমান আপোনালোকৰ স্থিতি কি কাক লৈ বৰ্তমান আপোনালোকৰ স্থিতিটো কি কাক লৈ আমাৰ স্থিতিটো অসমবাসীয়ে জানে কাৰণ আমি প্ৰতিবাদ কৰিছিলো মন্ত্ৰীসভাৰ পৰা ৰিজাইন দিছিলো মন্ত্ৰীসভাটো সোমালো নিৰ্বাচনত অৱতীৰ্ণ হলো নিৰ্বাচনত জনসাধাৰণে কি ৰায় দিলে আপোনালোকে দেখিলে আৰু বৰ্তমান সময়ত আইন এইটো লাগু হোৱাৰ পাছত আজি অসমত কিমানজন মানুহে আবেদন কৰিছে এজন সিংগুল এজন গতিকে আমি বাস্তৱৰ লগত লাভৱান হ'ব বিচাৰিছো আৰু এইকাৰণে আমি প্ৰগতিশীল জাতীয়তাবাদৰ বাস্তৱ দৃষ্টিভংগী আগবাঢ়িছো ইয়াত নতুন কথা আমাৰ আৰু ক'বলগীয়া নাই ৰাইজে জনসাধাৰণে আমাৰ স্থিতিটো জানে স্থিতিটো জনাৰ পিছতে 2021 চনৰ নিৰ্বাচনৰ আমি মুখামুখি হৈছো ৰাইজে ভাৰতীক কেনেধৰণে দিছে আপোনালোকে দেখিছিল আৰু যিবিলাকে ডাঙৰ ডাঙৰ কথা কৈছিল যিবিলাকে আমাক বদনাম দি দল গঠন কৰিছিল সেইবিলাকৰ অৱস্থা কি হ'ল আপোনালোকে দেখিছে আৰু এইবাৰ আকৌ এবাৰ প্ৰমাণিত হ'ব হয় চলি আছে বিষয়টো মহামান্য উচ্চতম ন্যায়ালয়ত আছে যিহেতু আমাৰ এডভোকেটো এপিয়াৰ কৰিছে মানে এতিয়া আপোনালোকে তাৰ সপক্ষে কিন্তু আপোনালোকে জানে যে কংগ্ৰেছে ইমান হাল্লা কৰি থাকে কংগ্ৰেছে ইস্তাহাৰত এইটো সোমোৱা নাই কিমান ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে কংগ্ৰেছ এই ৰাজনৈতিক দলবিলাকে দেখিলে যে ইয়াৰ পৰা ইম্পেক্ট কি হ'ব এফেক্ট কি হ'ব ইয়াৰ পৰা কংগ্ৰেছ কিদৰে লাভান্বিত হ'ব কংগ্ৰেছ কিদৰে ক্ষতিৰ সন্মুখীন হ'ব আৰু সেইকাৰণে কংগ্ৰেছে এনেধৰণৰ স্থিতি গ্ৰহণ কৰিছে এজনেও আমাৰ স্থিতিটো অতি স্পষ্ট ইয়াত কোনো আৰু দুখ তাক নাই নহয় আমি ৰিজাইন দিছো এইটো কাৰণে আকৌ আমি মন্ত্ৰীসভাত সোমাইছো আকৌ নিৰ্বাচনত অৱতীৰ্ণ হৈছো জনসাধাৰণে মেণ্ডেট দিছে গতিকে জনসাধাৰণৰ পালছ লৈ আমি আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ ওলাইছো যেতিয়া আমি তেনে গতিৰে আমি আগবাঢ়িছো ইয়াত নতুন কথা একো নাই গতিকে গোচৰটো উঠাই ল'ব পৰা যায় প্ৰয়োজনত যিহেতু এজন মানুহে আবেদন কৰা নাই এতিয়ালৈকে গতিকে গাঁওখনৰ একো প্ৰভাৱ পৰা নাই গতিকে গোচৰ আৰু চলাই থকাৰ সেইবিলাক কথালৈ আমি নাযাওঁ